আজি ঘূৰি ফুৰোতে এটা কথা অনুভৱ হৈছে, সদায় ব্যস্ততাপূৰ্ণ ৰাস্তাবোৰত আজি একদম খালী, গাড়ী একেবাৰেই নাই, একদম শূন্য হৈ আছে। আৰু এই শূন্য কিয় হৈ আছে জানেনে? কাৰণ হেঁপাহৰ ভোগালী বিহু আৰু সকলোৱে বিহুটি অতি সুন্দৰকৈ উদযাপন কৰিছে। নাজিৰা নগৰখনো দেখিলোঁ মানুহ একেবাৰেই কম, নাজিৰা নগৰখনতো মানুহ কম, শিমলুগুৰিতো দেখিলোঁ মানুহ কম, কেইখনমান মুষ্টিমেয় দোকান খোল খাই আছে। আৰু যিসমূহ ৰাজপথ প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ী গৈ থাকে, সঘনাই ব্যস্তময় হৈ থাকে, পথত কিন্তু গাড়ী একেবাৰে নাই। অৰ্থাৎ অসমীয়াৰ চেনেহৰ যি বিহু, হেঁপাহৰ বিহুটি, এই বিহুটিক আজি সকলোৱে উদযাপন কৰিছে। আৰু আমি আশা কৰোঁ সকলোৱে যাতে আনন্দ মনেৰে মিলাপ্ৰীতিৰ মাজেৰে থাকে। যি একতাৰ বান্ধোন, অসমীয়াৰ যি একতাৰ বান্ধোন, সেই একতাৰ বান্ধোন সদায় সজীৱ হৈ থাকক, যাতে বহিৰাগতই কোনো ধৰণৰ ইয়াৰ পৰা এই একতাৰ দোল ভাঙি বহিৰাগতই যাতে উৎপাত কৰিব নোৱাৰে, তাৰ ওপৰত অসমীয়াই সদায় কঠোৰ হৈ থাকিব লাগে আৰু সদায় সমিল মিলে থাকিব লাগে, এইটোৱে আশা কৰোঁ। আৰু বৰ্তমান সময়ত আজি এই পৰিৱেশটো দেখাইছোঁ, য'ত ব্যস্ততাময় পথত একেবাৰে শূন্য হৈ আছে। সকলোৱে বিহুৰ বাবে ঘৰত সময় কটাইছে, বিহু উদযাপন কৰিছে। আৰু হেঁপাহৰ বিহুটি সদায় সুন্দৰ হৈ থাকক আৰু প্ৰতিজন অসমীয়াই অসমত সাহসেৰে জীয়াই থাকক, তাৰেই কামনা কৰিছোঁ আৰু সকলোলৈকে বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।